লোৱা নহ'ব এই পুনৰ সংস্থাপন কোনো পদে মানি লোৱা নহ'ব। যিহেতু তিনিচুকীয়া মাৰ্ঘেৰিটা সমজিলা প্ৰশাসনে আমাৰ কেনিয়া ফানেং বালিজান মুংকামত যি 334 ঘৰ লাইকাবাসীক ইয়াত সংস্থাপন দিয়াৰ কথা কৈ তেওঁলোকে ইয়াত বহাবলৈ সিদ্ধান্ত লৈছে। সেই সিদ্ধান্তত আজি আমাৰ কেনিয়া ফানেং বালিজান মুংকাম সকলো ৰাইজ আহি আজি ৰাষ্ট্ৰীয় ঘাইপথত আজি প্ৰতিবাদ কাৰ্যসূচী ল'বলৈ ওলাই আহিছে। কিয়নো পাটকাই পৰ্বতটো আজিলৈকে ধ্বংসপথত একাংশ কয়লা মাফিয়াই আৰু চৰকাৰৰ লগত মিলিত হৈ পাটকাই পৰ্বতটো ধ্বংস কাৰ্য চলি আছে। এতিয়া পাটকাই পৰ্বতটো অকল অলপমান বাচি আছে কেনিয়া ফানেং বালিজান মুংকামত গাতে লাগি থকা পাহাৰটো। সেই পাহাৰটোতো যদি 334 ঘৰ মানুহ আহি ইয়াত বহাবলৈ হয় সেই পৰ্বতটো বাচি থাকিবনে? সকলো জংঘল কাটি চফা কৰি পাটকাই পৰ্বতটো অনাগত দিনত নতুন প্ৰজন্মই বিচাৰি নাপাব। অকল বুৰঞ্জী পাঠতহে থাকিব পাটকাই পৰ্বত বুলি। গতিকেলৈ যি পাটকাই পৰ্বতটো ধ্বংস কাৰ্য চলোৱা একাংশ জড়িত হৈ আছে সেই একাংশ ৰাজ্যক আমি ধিক্কাৰ দিছোঁ আৰু আমি কোনো পধ্যে এই পাটকাই পৰ্বতটো ধ্বংস পথলৈ আমি ঠেলি দিব নোৱাৰোঁ। কাৰণ এই পাটকাই পৰ্বতটো আমি জীয়াই থ'ব লাগিব। পাটকাই পৰ্বতটো আমি 334 ঘৰ মানুহ বহাই আমি ইয়াত ধ্বংস কাৰ্য কৰিবলৈ আমাৰ কেনিয়া ফানেং বালিজান মুংকাম ৰাইজে কোনো পধ্যেই নিদিয়ে। আৰু গতিকেলৈ আমি সকলো আজি ওলাই আহিছোঁ ভৱিষ্যতে যদি এই আমাকো যদি প্ৰশাসনে আওকাণ কৰি আকৌ বহাবলৈ লয় তেতিয়াহ'লে ইয়াত যদি অপ্ৰীতিকৰ কাৰ্য হয় তেনেহ'লে সম্পূৰ্ণ জিলা প্ৰশাসন দায়ী হ'ব। হয়নে ৰাইজ? চাওক, আমি এটা কথা স্পষ্ট কৈছোঁ যে লাইকাৰ যিটো পুনঃস্থাপন যি সমস্যা আছে, এক নম্বৰ ক'ব গ'লে আমি লাইকাৰ পুনঃস্থাপন বিৰোধিতা কৰা নাই মানে তিৰাপদ নহয়। আমি লাইকাৰ পুনঃসংস্থাপন যিটো সমস্যা চৰকাৰে ইতিমধ্যে সমাধান কৰিব লাগে যে তিৰাপদ নহয় মিলি আন ঠাইত পুনঃসংস্থাপনটো কৰক। আমাৰ কথাটো এইটো আছে 1 নম্বৰ। 2 নম্বৰতে কথা হ'ল যে আজি যিটো আপোনাৰ মুংকাম আমাৰ কেনিয়া ফানেং বালিজান যি ৱাৰা যি ওচৰে পাজৰে যি পুনঃসংস্থাপন সিদ্ধান্ত লৈছে এই সিদ্ধান্ত একেবাৰে গ্ৰহণযোগ্য নহয়। কাৰণ এই বনা অঞ্চলবোৰ আজিৰ দিনত একেবাৰে নিশেষ হৈ গৈছে। একেবাৰে আজিৰ দিনত বনা অঞ্চল আপোনাৰ নামৰে থাকি গ'ল। পাটকাই পাহাৰৰ যি ইতিহাস আছে ইতিহাস একেবাৰে নিশেষ হৈ গ'ল। আৰু মই বাৰ বাৰ কৈছোঁ যে বনা অঞ্চল নিশেষ হোৱাৰ ফলত আজিৰ দিনত মানুহৰ মাজত হাতী আৰু মানুহৰ এটা সংঘাতৰ সৃষ্টি হৈছে। আজি আপোনাৰ বনা অঞ্চলসমূহ নিশেষ হোৱাৰ পৰা আজি যি আপুৰুগীয়া জীৱ জন্তুবোৰ শেষ হৈ গৈছে, আজি পাহাৰ শেষ হৈ গৈছে আপোনাৰ আৰু লগতে ইয়াত আপোনাৰ পুনঃসংস্থাপন এবাৰ নহয় দুবাৰ নহয় বহুতবাৰ কৰা হ'ল। আমি বহুতবাৰ একেটা ক'লো, আমি বিৰোধিতা কৰা নাই। কিন্তু এইবাৰ যিবোৰ পুনঃসংস্থাপন কৰিছে চৰকাৰ, আমি কৈছোঁ অসম চৰকাৰক যে আপোনালোকে নিৰাপদ নহয় আন ঠাইত কৰক আৰু পাটকাই পাহাৰখনক সকলোৱে মিলি কিনি পাটকাই পাহাৰক আমি বচাব লাগিব, বনাঞ্চলক বচাব লাগিব। আৰু তেতিয়াহে ইয়াৰ যি তিৰাপৰ যি ইতিহাস আছে আপোনাৰ পাটকাই পাহাৰৰ যি ইতিহাস আছে তেতিয়া বাচি থাকিব। নহ'লে কিন্তু আজিৰ দিনত কিন্তু সেই বস্তুটো কোনো গ্ৰহণযোগ্য নহয়। আৰু অসম চৰকাৰ অনুৰোধ কৰিছোঁ আপোনালোকে যি সিদ্ধান্ত লৈছে এই সিদ্ধান্ত বাতিল কৰি আন ঠাইত পুনঃস্থাপন কৰিবলৈ অনুৰোধ কৰিছোঁ। আমি কৰিছোঁ এইকাৰণে যে আমাৰ ফানেং কেনিয়া বালিজানবাসী ৰাইজ সকলো আমি ওলাই আহিছোঁ। আমাৰ ইয়াত লাইকাৰবাসী 334 ঘৰ মানুহ আনিবলৈ চৰকাৰে সিদ্ধান্ত কৰিছে। সেইকাৰণে আমি খুব প্ৰতিবাদ আজি 3-4 মাহৰ আগৰ পৰা আমি চলাই আছোঁ। সেইকাৰণে আমি চলাইয়ে থাকিম। আমাৰ যেতিয়ালৈকে এই প্ৰতিবাদটো চৰকাৰে উঠাই নলয় তেতিয়ালৈকে আমি এই সংগ্ৰাম চলাই যাম। তেজ দিম, মাতি নিদিওঁ। আমি সেইকাৰণে সকলো ৰাইজ আজি ওলাই আহিছোঁ। ইমান কাম বনৰ মাজতো আজি ইয়াত আহি উপস্থিত হৈছোঁ কাৰণ আমাৰ আজি বহুত দুখ লাগিছে। আমাৰ ইয়াতে বহুতো নিবনুৱা মানুহ আছে, তথাপিতো আমি সেই মানুহবিলাকক সংস্থাপন দিব পৰা নাই। কিন্তু বহুত দূৰৰ পৰা আমি আজি লাইকাৰবাসীক চৰকাৰে এই সিদ্ধান্তটো কিয় লৈছে সেইটো কাৰণে আমি দোষাৰোপ কৰিছোঁ। সেইকাৰণে চৰকাৰক আমি সকীয়াই দিছোঁ এই প্ৰতিবাদ মানি ল'বই লাগিব। যেতিয়ালৈকে এই প্ৰতিবাদ মানি নল'ব তেতিয়ালৈকে আমি ক্ষান্ত নাথাকোঁ। সকলোৱে এই প্ৰতিবাদ আমি চলাই যাম, তেজ দিম, মাতি নিদিওঁ।